আজি মাঘ মাহৰ দ্বিতীয় মঙ্গলবাৰ। এই দ্বিতীয় মঙ্গলবাৰ দিনটোত সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰ জিলাৰ ৰঙাপাৰাত বড়ো সম্প্ৰদায়ৰ ৰাইজে আজি অতি উলহ মালহেৰে পালন কৰিছে বাথৌ পূজা। মই সেই মন্দিৰত উপস্থিত আছোঁ। এক সামগ্ৰিক পৰিৱেশ দেখুৱাম। এনেদৰে এক আধ্যাত্মিক পৰিৱেশে ইয়াত বিৰাজ কৰিছে। মাদল চিফুঙৰ শব্দৰে মুখৰিত হৈ পৰিছে অসম অৰুণাচল সীমান্তৰ মাইনশ্ৰী চেণ্টাৰ। ৰঙাপাৰা আঞ্চলিক যি বাথৌ মন্দিৰ আছে, এই মন্দিৰত পুৱাৰে পৰা লোকে লোকাৰণ্য হৈ পৰিছে। ভক্তপ্ৰাণ ৰাইজে ইয়াত ভিৰ কৰি তোলা পৰিলক্ষিত হৈছে। মই সমগ্ৰ পৰিৱেশ মোৰ সতীৰ্থই দেখুৱাব। এইদৰে চিচু গছৰ তলত তেওঁলোকে এক আধ্যাত্মিক পৰিৱেশৰ মাজত তেওঁলোকে পূজা অৰ্চনা কৰিছে। বাথৌ পূজা হৈছে বড়োসকলৰ অন্যতম এক ধৰ্মীয় উৎসৱ। এই উৎসৱৰ লগত সংগতি ৰাখি তেওঁলোকে কুইজ প্ৰতিযোগিতা বিভিন্ন কাৰ্যসূচী পালন কৰিব। মই সেই মোৰ সৈতে এজন স্থানীয় দাদা আছে। মই দাদাৰ পৰা জানিবলৈ সুধিম, দাদা কি আজি অনুষ্ঠান আজি অনুষ্ঠিত হ'ব? হয়, মই প্ৰথমতে NDTV 24লৈ মই ধন্যবাদ দিছোঁ। আৰু মই মোৰ অন্তৰৰ পৰা সকলোকে মই আজি বাথৌ স্থানৰ উপলক্ষে মই সকলো আমাৰ অসমবাসীক লগতে সকলো ভাৰতবৰ্ষকে মই শুভেচ্ছা জনাইছোঁ। প্ৰথমতে আমি আজি ইয়াতে শোণিতপুৰ ডিষ্ট্ৰিক্টৰ অন্তৰ্গত মাইনশ্ৰী বাথৌ থানচালিত আমি এটা আজি গোঠাৰ বাথৌ স্থানৰ উপলক্ষে আমি এটা ইয়াতে কাৰ্যসূচী ৰাখিছোঁ। আৰু ইয়াতে কাৰ্যসূচী প্ৰথমতে আমি দেউৰীসকলৰ যিটো পৰম্পৰা হিচাপে আমাৰ বাওনাই ঠিনা বুলি কয়, এইটো প্ৰথমতে ৰাখিছোঁ। তাৰপিছতে আমাৰ কাৰ্যসূচী আছে গঠৈচি বাওনাই, যিটো শ্বহীদ বেদীত আমি শ্বহীদ অৰ্পণ কৰিছোঁ, তাতে মখলং বাওনাই বুলি কয়। তাৰপিছতে আমি যিটো কণ ল'ৰা ফ্লেগ হোষ্টিং আছে, প্ৰথমতে আমি ফ্লেগ হোষ্টিং কৰিছোঁ। তাৰপিছত আমি গঠৈচি বাওনাই কৰিছোঁ। তৃতীয়তে আমি কৰিছোঁ আমাৰ যিটো বাথৌ থানচালি বাওনাই ঠিন, এইটো কৰিছোঁ। তাৰপিছতে আমি পৰ্যায়ক্ৰমে যিখিনি কাৰ্যসূচী আছে আমি সেইখিনি পৰিচালনা কৰি আছোঁ বৰ্তমান। আৰু হয়, তেওঁলোকে কৈছে যে পতাকা উত্তোলন শ্বহীদ বেদী তৰ্পণৰ পিছত তেওঁলোকে এইদৰে পূজা অৰ্চনা কৰিছে। এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে শোণিতপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৰ মাইনশ্ৰী চেণ্টাৰত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।